এতিয়া মই তৰ্জনী আঙুলি আৰু অনামিকা আঙুলি দুটা মুখি যাম। মাজৰ আঙুলিটো তাৰ পাছতহে মুখিম। চাব দেই কেনেকৈ মুখিছোঁ। আপোনালোকে দেখিছে নহয়, প্ৰথমতে দুঘৰ লৈ লৈছোঁ, দুঘৰক এঘৰ কৰি এইদৰে কৰি যাম। আকৌ লাষ্টৰ ঘৰটোত দুঘৰক এঘৰ কৰি মুখি যাম। তেনেকৈ এই দুঘৰক এনেদৰে এঘৰ কৰি মুখি যাম। মাজৰ ঘৰটো প্ৰথম হলা কৰি যাম। এয়া মই মাজৰ আঙুলিটো এইবাৰৰ পৰা মুখি যাম। এইফালে এহলা, এইফালে এহলা কৰি ল'লোঁ যে মধ্যমা আঙুলিটো দীঘল হোৱাৰ বাবে এহলা সম্পূৰ্ণ কৰি ল'লোঁ। এতিয়া মধ্যমা আঙুলিটো মুখি যাম। এইদৰে মুখি পিনে সম্পূৰ্ণ কৰিম। মোৰ অনামিকা আঙুলি আৰু তৰ্জনী আঙুলি এই দুটাও গুঠি মুখি মেলি হৈ গ'ল। এতিয়া মধ্যমা আঙুলিটো সম্পূৰ্ণ হ'ব আৰু এয়া মধ্যমা আঙুলিটো মোৰ শেষ হ'ল। দেখিছেনে? হাত মোজা হৈ গ'ল দেই। এইদৰে আপোনালোকেও গুঠি চাবচোন, ভাল লাগিব। এতিয়া মোৰ এইডোখৰ যে এইটো মণিবন্ধনৰ, হাতৰ মণিবন্ধনৰ এইডোখৰ চিলাবলৈ আছে, তাৰপৰাই সম্পূৰ্ণ হ'ব। এই কুৰ্চা মাৰিডাল যে মই লৈছিলোঁ, এই কুৰ্চা মাৰিডালে এতিয়া মই এইদৰে এনেদৰে দুইফালে ভৰাই লৈ এই দুডলীয়া ৰছীডাল যে থৈছিলোঁ, এইডালে ঘৰ বনাই ল'ম। এইদৰে চাওক, এনেদৰে ঘৰ উলিয়াই যাম। আৰু এয়া চাওক, মোৰ হাত মোজা সম্পূৰ্ণ হৈ গ'ল। এয়া দেখিছেনে? এইদৰে আপোনালোকেও গুঠি চাব দেই। আৰু যদিহে মোৰ চেনেলটো ভাল লাগে, ছাবস্ক্ৰাইব কৰি দিব।